পুঞ্জ ৰাজ্য সকলো মংগল নে হৈছে নেকি কিবা অপায় অমংগল মহাৰাজ ৰাজ্যৰ সকলোৰে মংগল নাই হোৱা কোনো ফালে অপায় অমংগল সেনাপতি মহাৰাজ মোৰ কন্যা খোজাত বিবাহৰ উপযুক্ত সময় হৈছে গতিকে সোনকালে এজন উপযুক্ত পাত্ৰ খোজাত মহাৰাজ খোজাতৰ বাবে উপযুক্ত পাত্ৰ পোৱাটো টান হ'ব তদুপৰি মহাৰাজ খোজাতাই দিনে ৰাতিয়ে মহাদেৱ শিৱক পূজিছে মনুষ্য পতিৰূপে পাবৰ কাৰণে সেনাপতি মোৰ কন্যা খোজাত শিৱক পূজা কৰিছে মনুষ্য পতিৰূপে পাবলৈ প্ৰমাণ পালক সেনাপতি পৱন সুন্দৰ ৰূপে আছে মহাৰাজ ৰাজকুমাৰী প্ৰতাৰক হলেও মিথ্যাবাদী নহয় গতিকে মহাৰাজ এই কথা আপুনি ৰাজকুমাৰীক সুধিলে তেওঁ এই কথা কেতিয়াও অস্বীকাৰ নকৰে এই কথা যদি সত্য হয় তেন্তে তাই সত্যি কঠোৰ হ'ব আৰু সেনাপতি মহাৰাজ তুমি মোৰ কন্যা পত্নী ৰূপে গ্ৰহণ কৰিব লাগিব মহাৰাজ মই আপোনাৰ দাস গতিকে যি আদেশ দিয়ে এই ৰিপুঞ্জয়ে প্ৰতি মুহূৰ্ততে শিৰপাতি কৰিব গ্ৰহণ উত্তম খেল মই এতিয়া বিশ্বাস কৰিছো মহাৰাজ